فليقاتل في سبيل الله الذين يشرون الحياة الدنيا بالآخرة ومن يقاتل في سبيل الله فيقتل أو يغلب فسوف نؤتيه أجرا عظيما. এটাকে যিসকলে আখিৰাতৰ বিনিময়ত পাৰ্থিৱ জীৱনক বিক্ৰী কৰে তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰা উচিত, কাৰণ যে আল্লাহৰ পথত যুদ্ধ কৰিব তেওঁ শ্বহীদ হওক অথবা জয়লাভ কৰক, আমি তাক মহা পুৰস্কাৰ প্ৰদান কৰিম। وما لكم لا تقاتلون في سبيل الله والمستضعفين من الرجال والنساء والولدان الذين يقولون ربنا তোমালোকৰ কি হ'ল যে তোমালোকে আল্লাহৰ পথত যুদ্ধ নকৰা, অথচ নিঃসহায় নৰনাৰী আৰু শিশুসকলে এই বুলি প্ৰাৰ্থনা কৰি আছে যে হে আমাৰ প্ৰতিপালক, الذين يقولون ربنا أخرجنا من هذه القرية الظالم أهلها واجعل لنا من لدنك وليا واجعل لنا من لنا من لدنك نصيرا। আমাক এই জনপদৰ পৰা উদ্ধাৰ কৰা, ইয়াৰ অধিবাসীসকল হৈছে অত্যাচাৰী, তোমাৰ ফালৰ পৰা আমাৰ বাবে এজন অভিভাৱক নিৰ্ধাৰণ কৰা আৰু তোমাৰ ফালৰ পৰা আমাৰ বাবে এজন সহায়কাৰী নিৰ্ধাৰণ কৰি দিয়া। الذين آمنوا يقاتلون في سبيل الله والذين كفروا يقاتلون في سبيل الطاغوت فقاتلوا أولياء الشيطان। যিসকলে ইমান আনিছে তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰে, পক্ষান্তৰে কাফিৰসকলে তাগুতৰ পথত যুদ্ধ কৰে, এতেকে তোমালোকে শয়তানৰ বন্ধুসকলৰ বিৰুদ্ধে যুদ্ধ কৰা। إن كيد الشيطان كان ضعيفا শয়তানৰ চক্ৰান্ত নিশ্চয় দুৰ্বল। ألم تر إلى الذين قيل لهم كفوا أيديكم وأقيموا الصلاة وآتوا الزكاة তুমি সিহঁতক দেখা নাইনে যিসকলক কোৱা হৈছিল তোমালোকে নিজৰ হাত সংবৰণ কৰা, সালাত কায়েম কৰা আৰু জাকাত প্ৰদান কৰা। فلما كتب عليهم القتال إذا فريق منهم يخشون الناس كخشية الله أو أشد خشية তাৰ পিছত যেতিয়া সিহঁতক যুদ্ধৰ বিধান দিয়া হ'ল তেতিয়া সিহঁতৰ এটা দলে মানুহক এনেকৈ ভয় কৰিছিল যেনেকৈ আল্লাহক ভয় কৰা উচিত, অথবা তাতকৈ বেছি ভয় কৰিছিল। وقالوا ربنا لم كتبت علينا القتال لولا أخرتنا إلى أجل قريب আৰু কৈছিল হে আমাৰ প্ৰতিপালক, আমাক যুদ্ধৰ বিধান কিয় প্ৰদান কৰিলা, আমাক কেইটামান দিনৰ অৱকাশ কিয় নিদিলা। قل متاع الدنيا قليل والآخرة خير لمن اتقى ولا تظلمون فتيلا। কোৱা পাৰ্থিৱ ভোগবিলাক অতি সামান্য আৰু যিয়ে তাকো অৱলম্বন কৰে তাৰ বাবে আখিৰাতেই উত্তম, আৰু তোমালোকৰ প্ৰতি সামান্য পৰিমাণৰ অন্যায় কৰা নহ'ব। أينما تكونوا يدرككم الموت ولو كنتم في بروج مشيدة তোমালোকে য'তেই নাথাকা কিয় মৃত্যুৱে তোমালোকক লগ পাবই পাব, যদি তোমালোকে সুউচ্চ সুদৃঢ় দুৰ্গত অৱস্থান নকৰা কিয়। وإن تصبهم حسنة يقولوا هذه من عند الله وإن تصبهم سيئة يقولوا هذه من عندك যদি সিহঁতৰ কোনো কল্যাণ হয় তেন্তে সিহঁতে কয় এইটো আল্লাহৰ তৰফৰ পৰা আহিছে, আৰু যদি সিহঁতৰ কোনো অকল্যাণ হয় তেন্তে সিহঁতে কয় এইটো তোমাৰ কাৰণেই হৈছে। قل كل من عند الله فما لهؤلاء القوم لا يكادون يفقهون حديثا। কোৱা সকলো আল্লাহৰ তৰফৰ পৰা হয়, এই সম্প্ৰদায়ৰ কি হ'ল যে ইহঁতে একেবাৰে কোনো কথা নুবুজে। ما أصابك من حسنة فمن الله وما أصابك من سيئة فمن نفسك وأرسلناك للناس رسولا وكفى بالله شهيدا। তোমাৰ ওচৰত যি কল্যাণ আহে সে আল্লাহৰ তৰফৰ পৰা আহে, আৰু তোমাৰ যি অকল্যাণ হয় সে তোমাৰ নিজৰ কাৰণে হয়, আৰু আমি তোমাক মানুহৰ বাবে ৰাসূল হিচাপে প্ৰেৰণ কৰিছো, সাক্ষী হিচাপে আল্লাহেই যথেষ্ট। من يطع الرسول فقد أطاع الله ومن تولى فما أرسلناك عليهم حفيظا। যিয়ে ৰাসূলৰ আনুগত্য কৰে নিশ্চয় তেওঁ আল্লাহৰে আনুগত্য কৰে, আনহাতে যিসকলে বিমুখ হয় তেন্তে আমি তোমাক সিহঁতৰ ওপৰত তত্ত্বাৱধায়ক ৰূপে প্ৰেৰণ কৰা নাই। ويقولون طاعة فإذا برزوا من عندك بيت طائفة منهم غير الذي تقول আৰু সিহঁতে কয়
আমি আনুগত্য কৰোঁ। তাৰপিছত যেতিয়া তোমাৰ ওচৰৰ পৰা সিহঁত গুচি যায়, তেতিয়া সিহঁতৰ এটা দলে যি কয়, ৰাতিত তাৰ বিপৰীতে পৰামৰ্শ কৰে। ৰাতিত সিহঁতে যি পৰামৰ্শ কৰে, আল্লাহে সেয়া লিপিবদ্ধ কৰি ৰাখে। والله يكتب ما يبيتون فأعرض عنهم وتوكل على الله وكفى بالله وكيلا। সেয়া তুমি সিহঁতক উপেক্ষা কৰা আৰু আল্লাহৰ প্ৰতি ভৰসা কৰা, আৰু কৰ্মবিধায়ক হিচাপে আল্লাহে যথেষ্ট। أفلا يتدبرون القرآن ولو كان من عند غير الله لوجدوا فيه اختلافا كثيرا। সিহঁতে কোরআনক লৈ গভীৰ চিন্তা চৰ্চা নকৰে নেকি? যদি আল্লাহৰ বাহিৰে আন কাৰোবাৰ পৰা অহা হলহেঁতেন, তেন্তে নিশ্চয় সিহঁতে ইয়াৰ মাজত বহু অসংগতি পালেহেঁতেন। وإذا جاءهم أمر من الأمن أو الخوف أذاعوا به। আৰু যেতিয়া সিহঁতৰ ওচৰলৈ শান্তি অথবা সংখ্যাৰ কোনো সংবাদ আহে, তেতিয়া সিহঁতে সেইটোক প্ৰচাৰ কৰি ফুৰে। ولو ردوه إلى الرسول وإلى أولي الأمر منهم لعلمه الذين يستنبطونه منهم। যদি সিহঁতে সেই সংবাদটো ৰাছুল অথবা সিহঁতৰ মাজত যিসকলে নিৰ্দেশ প্ৰদানৰ অধিকাৰী তেওঁলোকক জনালেহেঁতেন, তেন্তে সিহঁতৰ মাজত যিসকলে তথ্য অনুসন্ধান কৰে তেওঁলোকে সেইটো যথাৰ্থতা নিৰ্ণয় কৰিব পাৰিলেহেঁতেন। ولولا فضل الله عليكم ورحمته لاتبعتم الشيطان إلا قليلا। তোমালোকৰ প্ৰতি যদি আল্লাহৰ অনুগ্ৰহ আৰু ৰহমত নাথাকিলেহেঁতেন, তেন্তে তোমালোকৰ মাজত কিছুমানৰ বাহিৰে আটায়ে শয়তানৰ অনুসৰণ কৰিলেহেঁতেন। فقاتل في سبيل الله لا تكلف إلا نفسك وحرض المؤمنين عسى الله أن يكف بأس الذين كفروا والله أشد بأسا وأشد تنكيلا। এটাকে তুমি আল্লাহৰ পথত যুদ্ধ কৰা, তুমি তোমাৰ নিজৰ বাহিৰে আনৰ বাবে দায়ী নহয়, আৰু মুমিনসকলক যুদ্ধৰ বাবে উদ্যত কৰা। সম্ভৱতঃ আল্লাহে কাফিৰসকলৰ শক্তি সংযত কৰিব, আৰু আল্লাহৰ শক্তি সৰ্বাপেক্ষা প্ৰবল, আৰু শাস্তিদানত অতি কঠোৰ। من يشفع شفاعة حسنة يكن له نصيب منها ومن يشفع شفاعة سيئة يكن له كفل منها وكان الله على كل شيء مقيتا। যিয়ে ভাল কামৰ বাবে চুপাৰিশ কৰিব তাৰ বাবে তাত এটা অংশ থাকিব, আনহাতে যিয়ে বেয়া কামৰ বাবে চুপাৰিশ কৰিব তাৰ বাবেও তাত এটা অংশ থাকিব। জানি থোৱা, আল্লাহ প্ৰতিটো বস্তুৰ সংৰক্ষণকাৰী। وإذا حييتم بتحية فحيوا بأحسن منها أو ردوها إن الله كان على كل شيء حسيبا। আৰু যেতিয়া তোমালোকক চালাম দিয়া হয়, তেতিয়া তোমালোকে তাতকৈ উত্তমভাৱে চালামৰ উত্তৰ দিবা, নাইবা অনুৰূপভাৱে প্ৰত্যুত্তৰ দিবা। নিশ্চয় আল্লাহ সকলো বিষয়ে পূৰ্ণ হিচাপ গ্ৰহণকাৰী। الله لا إله إلا هو ليجمعنكم إلى يوم القيامة لا ريب فيه ومن أصدق من الله حديثا। আল্লাহৰ বাহিৰে আন কোনো সত্য ইলা নাই, নিশ্চয় তেওঁই তোমালোকক কিয়ামতৰ দিনা একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই, আৰু কথাত আল্লাহতকৈ অধিক সত্যবাদী আৰু কোন হ'ব পাৰে?